আপোনালোক সকলোকে স্বাগতম জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এয়া চাওকচোন কিমান আন্ধাৰ, মই বাৰু ক'ত গৈ আছোঁ ৰাতিৰ নিচিনাকৈ ইমান আন্ধাৰ। চাওক ৰাস্তাত অকলে অকলে ভয় লগা এটা সময়। চাওকচোন ক'ত গৈছোঁ জানেনে? আমাৰ মিকুক ফুৰাবলৈ। সি মানে ৰাতিপুৱা সদায় এইখিনি সময়ত ফুৰিবলৈ যায়। ফুৰিবলৈ মানে তাৰ পেচাব পায়খানা কৰিবলৈ যাব। সি একদম উৎপাত কৰি দিয়ে আৰু সেইখিনি সময়ত মানুহজন যাবলৈ লয়, কিন্তু আজি মই ভাবিলোঁ মই যাওঁ। কেতিয়াবা মই গুচি যাওঁ আজিকালি, যিহেতু মই সোনকালে উঠো মই সেয়া কৈছোঁৱে 3:20 চাৰে 3টাত উঠাৰ পাছত মই গোঁসাইঘৰ সোমাওঁ, গা ধুওঁ, গা ধুই মুখখন ধুই পানী গিলাচ খাওঁ, খাই পেলাই মই গোঁসাইঘৰ পানী গিলাচ পিছতে খাওঁ, পাহৰিছোঁৱেই। গা ধুই গোঁসাইঘৰ সোমাওঁ। গোঁসাইঘৰ সোমোৱাৰ পাছত হনুমান চালিচা পাঠ কৰোঁ। পাঠ কৰাৰ পাছত ওলাই আহি পানী গিলাচ খাওঁ, কুহুমীয়া পানী। তাৰপাছত যথেষ্ট সময় থাকে, এনেকুৱা হৈ থাকে সেইখিনি সময় আন্ধাৰেই হৈ থাকে। অকণমান ক'ৰবাত পোহৰ হৈছেগৈ, কিন্তু আন্ধাৰেই। চাওকচোন কিমান আন্ধাৰ। তাৰপাছতে তাক ফুৰাবলৈ নিব লাগে, উৎপাত। তাৰপিছতে মই ভাবিলোঁ অলপমান খোজকঢ়াও হ'ব। এইটো আমাৰ ৱাটাৰ ছাপ্লাই, আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয়, ওচৰতে। সেই তাৰে যিটো লাইট জ্বলি আছে তাৰে পোহৰ অকণমান ৰাস্তাত পৰি আছে আৰু মানুহৰ ঘৰে ঘৰে লাইট জ্বলিয়ে আছে। চাওকচোন সি মানে সেইখিনি সময়ত শিকলিয়ে নিলে সি নাযায়, ফ্ৰী নাপায়, সি দৌৰি দৌৰি যায় আৰু তাৰ পিছে পিছে মই ইমান সাহসত গৈ আছোঁ। সি থকাৰ কাৰণে যেনিবা সাহসটো নহ'লে মই এনেকৈ অকলে কেতিয়াও যাব নোৱাৰোঁ ফুৰিবলৈ। ৰাতিপুৱা চব মানুহবিলাক ফুৰে আৰু মই সেইখিনি সময়ত ফুৰিবলৈ মন যায়, খোজকাঢ়িবলৈ মন যায়, কিন্তু সেইখিনি সময়ত কোনোদিনে মানে সময় নহয়গৈ যাবলৈ, গতিকে ফুৰা নহয়। কিন্তু এতিয়া মই তাক পেচাব পায়খানা কৰাবলৈ নিয়াৰ সময়টোতে ভাবিলোঁ অকণমান মোৰ খোজকঢ়া হ'ব। তাৰপিছতে আহি থাকোঁতে অলপ অলপ পোহৰ হৈছে, চাওকচোন কি ধুনীয়া লাগিছে আকাশৰ সেই দৃশ্যটো, কিমান ভাল লাগিছে নহয়নে? সেইফালে সি গৈছে, গৈ পেলাই সি এইফালে সোমাই দিছে মানে দেই। এইটো সোমাই পেলাই তাৰ কামটো কৰিলে মানে, কৰি সি আজৰি হ'লে আৰু সি ৰখি নাথাকে, পূৰা দৌৰিছে ঘৰৰ ফালে। তাৰমানে সেইটোকে মুকলিকৈ তাক লাগে। সি শিকলিত লৈ গ'লে বেলেগ কুকুৰৰ নিচিনাকৈ সি মানে পায়খানা নকৰে। তাৰপাছতে তাক সেইদৰে কৰিলে, সি কৰি ওলাই আহিলে। ওলাই অহাৰ পাছত সি ঘৰৰ অভিমুখে ৰাওনা হ'ল, কিন্তু সি চিধা চিধিকৈ ঘৰলৈ নাযায়। চাই থাকিবচোন, ৰাতিপুৱা মোৰ অকণমান খোজকাঢ়িবলৈ মন যায়, কিন্তু কি হয় যেতিয়া মই উঠাৰ পাছতে এখেতক পঠাবলৈ গা ধুওঁ। গা ধুবলৈ যোৱা মাত্ৰ গা ধোৱা সময়ৰ যিখিনি কাম, সেই কামখিনি কৰিব লাগে বাহিৰত কিছুমান। কৰাৰ পিছতচোন গাটো ধুওঁ, গাটো ধুই গোঁসাইঘৰত চাকিগছ জ্বলোৱাৰ পাছতে দৌৰাদৌৰিয়ে হয়। মাত্ৰ ৰুটি 2খন ভাজি খুৱাই পঠিয়াওঁ, সেইকেইখন বনাবলৈ দৌৰাদৌৰি হয়, গতিকে মোৰ খোজকঢ়া নহয়। এতিয়া এইটো সুবিধা হৈছে যিহেতু মই সোনকালে তাতকৈও সোনকালে উঠোঁ। তাৰপাছতে এই সময়কণত মই অকণমান খোজকঢ়াও হৈছে আৰু তাক লগতে লৈও গৈছোঁ। তাৰপাছতে সি সেয়া চাওক, এইফালে নুঘূৰি উভতা ছাইডে সি ঘূৰি পেলাই বেলেগ এটা ৰাস্তাইদি সি যাবগৈ, মানে তাৰ হোৱা নাই খোজকাঢ়ি। এয়া অকণমান পোহৰ হ'ল আৰু এতিয়া এইদৰে। তাৰপাছতে আৰু আহি চাহ তাহ খোৱাৰ পাছতে এয়া ঘৰত আমাৰ কামত লাগি গ'ল, যিহেতু পথাৰত ধান পকিছে, আঘোণৰ ধান। মানুহজনে চোতাল মুচিছে, তাৰপিছতে মই দেখাব খোজোঁ, কৈছে একদম মোবাইলে চবাইলে ক'ৰবাত পৰিবগৈ, মোক কৈছে মোবাইলে চবাইলে বোলে ক'ৰবাত পৰি যাবগৈ বোলে একদম। মই ভিডিঅ'কণ বনাই দেখাইছোঁ, বোলো ইউটিউবত ওলাবলৈ যে পাইছে, আকৌ কোনোবাই উলিয়াইছিলে নেকি আগতে, হয় নহয় বাৰু কওক আপোনালোকে? ইয়াতকৈ আগতে কোনোবাই জানো ইউটিউবত উলিয়াইছিলে বাৰু মানুহবিলাকক? তাৰপাছতে এয়া চাওকচোন, মোৰ লগৰ ছোৱালীজনী, মানে মোৰ সৰুজনী ছোৱালীৰ লগৰ এজনী ছোৱালী অংকুৰ শ্ৰেণীৰ পৰা একেলগে পঢ়িছিলে শংকৰদেৱ শিশু নিকেতনত। এতিয়ালৈকে ইমান বেছি বন্ধুত্ব সিহঁতৰ মিল হৈ আছে এতিয়ালৈকে। সিহঁতি অকণমান মোৰ ছোৱালীজনীৰ গাটো বেয়া হ'ব লাগে, তাহাঁত দুজনী আছে, মই ফটো দিছোঁ থামনেলত আপোনালোকে দেখিব। দুইজনী আহি পাই যায়হি খবৰ ল'বলৈ। এতিয়া আকৌ অকণমান জেগালৈ লৈ গৈছে তাই। মোক সেই 60 কেজি ওজনৰ বস্তাটো স্কুটিখনৰ পিছত বহুৱাই লৈ গৈছে। মোক কৈছে খুৰী ব'লকচোন আমি এজেগাৰ পৰা আহোঁ, মানে ছোৱালীজনীৰ কাৰণেই অকণমান জেগালৈ লৈ গৈছে, কিবা এটা ভাল কামৰ বাবেই। ধান পকিছে, সকলোৰে ধান দাইছে আৰু ৰাস্তাবোৰ ইমান ধুনীয়া চাওকচোন, গাঁৱৰ ভিতৰৰ ৰাস্তাবোৰ। সেইকাৰণে ধন্যবাদ জনালোঁ চয়নিকা। বিপদৰ বন্ধুহে প্ৰকৃত বন্ধু বুলি তাই প্ৰমাণ কৰিলে বেচেৰি, মোক লৈ যিখিনি জেগালৈ, ভালৰ এটা জেগা। মই পিছত আপোনালোকক যেতিয়া সময় হ'ব নিশ্চয়কৈ আপোনালোকক জনাম। তাৰপাছতে আহিলোঁ, অহাৰ পাছতে দুপৰীয়াৰ ভাতকণ ৰান্ধিলোঁ। ৰান্ধি এয়া এজনে মাত্ৰ এবাৰ ধান দাইছে, গোটেই মাটিখিনি তেওঁ ঠিকাত লৈছে, ধানখিনি অকলে অকলেই দাব। ময়ো ভালেই পাইছোঁ, বহুত দাৱনি থাকিলে মানে বহুত কাম থাকে, আৰু এইবাৰ এজনক ভাত দিলোঁগৈ দুপৰীয়া। তাৰপিছতে এয়া চাওক, অকণমান দেখালোঁ আপোনালোককো আজি মোৰ দিনটোৰ